আকৌ আজি আহিলোঁ গাহৰিৰ কাৰণে দানা কচু কাটিবলৈ। এয়া কচু চাওক কিমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ আছে। ইয়াৰ পৰা কচু কাটি এতিয়া গাহৰিক দানা সিজাই দিম আমি। কম খৰচত গাহৰি পুহিব বিচাৰিছোঁ, কচু চচু সিজাই মেলি। কচু কাটা মেলা হৈ গ'ল, কাটিও বহাই দিলোঁ। এইফালে জুই জ্বলি আছে, আধা আধি ভৰাই দিলোঁ কচুকেইটা গামলাটোত। আজি খালি কচুৱে আছে, আজি বজাৰৰ চব্জি নাই। আজি বজাৰত নগ'লোঁগৈ, বজাৰ যোৱা হ'লে পেলনীয়া চব্জি পালেহেঁতেন, বেয়া হোৱা চব্জিবিলাক। তাৰপিছত খালি কচুৱে আছে ইয়াত, বেলেগ একো নাই। ইফালে বহাই দিলোঁ, জুই জ্বলি আছে মজাকৈ। আমাৰ গাহৰি দানা ৰেডি হৈ গ'ল, পূৰা সিজিলে আৰু ৰাতিপুৱাই দিম আৰু দানাটো। কচু চব্জি হৈ গ'ল পূৰা, গাহৰি দানা পূৰা ৰেডি হৈ গ'ল। চাই লওক কি ধুনীয়া। ইয়াতে আমি গাহৰি দানা দিবলৈ কাৰণে ৰেডি কৰিবলৈ গৈ আছোঁ। এয়া ভুচি দিম এতিয়া, এইটো হৈছে মিহি ভুচি। ইয়াত গোমধান আছিলে, যোৱাকালি খতম হ'ল, আজি আনিব লাগিব। আৰু এইটো হৈছে চাপৰ। গোমধান নহ'লে একো নাই, যোৱাকালি ৰাতি চব্জি বনাই থোৱা আছে, কচু দানা সিজাই থোৱা আছে। এই তিনিটাই দিম এতিয়া, আপোনালোকে চাই থাকক ভিডিঅ'টো। যোৱাকালি ৰাতি দানা সিজোৱাটো কচু এতিয়া গাহৰি দিবলৈ ৰেডি কৰি আছে। ইয়াত দানা দিয়া হৈ গ'ল, এটা খাই আছে গাহৰিটা। চাওক এইকেইটা বেচিবলৈ হৈ গ'ল। আজি বেপাৰী অহাৰ কথা আছে, কিমান দিয়ে কি কথা। যদি বেপাৰীয়ে যদি লৈ যোৱা হয়, তেতিয়া আপোনালোকক কিমান পালোঁ কিমান পোৱা নাই গাহৰিকেইটা নিশ্চয় জনাম। এইখিনিতে ভিডিঅ'টো সামৰি দিছোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।